নমস্কাৰ আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে আজিয়ে আবেদন কৰক কাৰণ আপোনালোকৰ কাৰণে আহি গ'ল অতি এটা ভাল খবৰ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যিসকল খেতিয়কৰ খেতিবাতি নষ্ট হৈছে বানপানী হওক বা অন্য কিবা খৰাং বতৰতে হওক তেতিয়াহ'লে সেই সকল কৃষকক ইতিমধ্যে চৰকাৰে যি টকা আছে টকা ইতিমধ্যে ৰিলিজ কৰি দিছে এই টকা এতিয়া আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে যদি চৰকাৰৰ এই টকা লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমাত আপোনালোকে আবেদন কৰিব লাগিব প্ৰথমতে আজি মই আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাম যাতে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰে বা আপোনালোকৰ যে প্ৰতি বিঘা 1 বিঘা মাটিত আপোনালোকে কিমান টকা লাভ কৰিব গতিকে মই সকলোকে আৰু এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া চাওক মই আগৰ ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকে দেখুৱাইছোঁ যে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব এই ভিডিঅ'ৰ এইখিনি জনাম যাতে আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন সঁচাকৈ আপোনালোকে এবিঘা মাটিত আপোনালোকে কিমান টকা লাভ কৰিব এতিয়া চাওক প্ৰথমতে চাওক আপোনালোকৰ যেতিয়া আবেদন কৰিবলৈ আপোনালোকৰ যি মাটিৰ কাগজ আছে এই জবানবন্দী কপিটো আপোনালোকৰ প্ৰয়োজন এই জবানবন্দী কপিটো লাগিব তাৰ লগতে যি বেংক পাছবুক আছে আপোনালোকে বেংক পাছবুকটো দিব তাৰ লগতে যি আধাৰ কাৰ্ড আছে এইটো বেংক পাছবুক হয় তাৰ লগতে আধাৰ কাৰ্ড আৰু এটা আপোনালোকে দিব ডিক্লেৰেশ্যন আপোনালোকৰ এই সেলফ ডিক্লেৰেশ্যনটোৰ মাষ্ট বিৰ প্ৰয়োজন আপোনালোকে এইটো দিবই কাৰণ আপোনালোকে চাওক এতিয়া কোনে আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া বহুতে মোক কমেণ্ট কৰে যে আমাৰ নিজৰ মাটি নাই আমি কেনেকৈ আবেদন কৰিম বা আমাৰ এবিঘা মাটি আছে এবিঘাত কিমান টকা পাম এতিয়া চাওক প্ৰতি হেক্টৰত ইতিমধ্যে চৰকাৰে প্ৰায় ৭০,০০০ টকা দিব প্ৰতি হেক্টৰ 1 হেক্টৰত আপোনাৰ যদি 7 বিঘা মাটি হয় তেতিয়াহ'লে আপোনালোকৰ সেই হিচাপত যদি এবিঘা মাটি থাকে তেতিয়াহ'লে আপোনালোকৰ 9 পৰা 10,000 টকা আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে এই 9,000 বা 10,000 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে ফসল বীমাত প্ৰথমতে আবেদন কৰিব লাগিব আবেদন কৰাৰ কাৰণে প্ৰথম হৈছে আপোনালোকৰ জবানবন্দী কপি নেক্সট হৈছে বেংক পাছবুক তাৰ লগতে হৈছে যে আপোনালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড আৰু সেলফ ডিক্লেৰেশ্যন ফৰ্মখন এই সেলফ ডিক্লেৰেশ্যন ফৰ্মটো আপোনালোকৰ কিয় লাগে যদি আপোনালোকৰ নিজৰ নামত মাটি নাই বা আপোনালোকৰ দেউতাৰ নামত মাটি আছে তথাপি আপোনালোকে এই সেলফ ডিক্লেৰেশ্যনখন আপোনালোকে ফিল আপ কৰি দিব তাৰ লগতে যদি আপোনালোকে আদি খেতি কৰি আছে তথাপি আপোনালোকে এই সেলফ ডিক্লেৰেশ্যনটো দিব মানে আদি খেতি কৰি আনিলে যিজনৰ নামত মাটি আছে তেওঁৰ নিজৰ সহি এটা আছে আপোনালোকে অনাৰৰ সহিটো ল'ব আৰু যিজনে খেতি কৰে তেওঁৰ সহিটো ল'ব আৰু ইয়াত আপোনালোকে সেলফ ডিক্লেৰেশ্যনটো ফিল আপ কৰিবলৈ তেওঁৰ নিজৰ নামসমূহ লিখিব লাগিব যোনে খেতি কৰে তেওঁৰ নাম লিখিব তাৰ লগত তেওঁৰ গাঁও পঞ্চায়ত কি আছে ব্লক কি হয় ডিস্ট্ৰিক্ট কি হয় এইখিনি লিখিব তাৰপিছত তেওঁৰ যিটো মাটিৰ পট্টা নম্বৰ আৰু দাগ নম্বৰ আছে এইকেইটা আপোনালোকে বহাই দিব বহাই দি খেতিয়কজনৰ সিগনেচাৰ আৰু যিজনৰ নামত মাটি আছে তেওঁৰ সিগনেচাৰটো লৈ ল'ব তাৰপিছত ডেট এটা দি দিব 4-5 দিন আগত ডেটটো দিব দি পেলাই আপোনালোকে এইটো সেলফ ডিক্লেৰেশ্যনটো আপলোড কৰি দিব মই আগৰ ভিডিঅ'ত অলৰেডি কেনেকৈ আপলোড কৰিব লাগে সেইখিনিও দেখুওৱা হৈছে আপোনালোকে মোৰ প্লেলিষ্টত গৈ আপোনালোকে বাকীখিনি চাব পাৰিব গতিকে আপোনালোকে যদি এই সেলফ ডিক্লেৰেশ্যনটো দিয়ে তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও ৰিজেক্ট নহয় আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে আবেদন কৰক কাৰণ ইতিমধ্যে চৰকাৰে যি কেন্দ্ৰীয় চৰকাৰ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে 20 লাখ কোটি টকা ইতিমধ্যে একমাত্ৰ খালি এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টত এই টকাখিনি দিছে গতিকে আপোনালোকে যদি আবেদন নকৰে তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ নকৰে কাৰণ ইতিমধ্যে ঘোষণা কৰিছে যি টোল ফ্ৰী নম্বৰ ইতিমধ্যে দিছে যদি আপোনালোকৰ খেতি-বাতি নষ্ট হৈছে তেতিয়াহ'লে আপোনালোকে টোল ফ্ৰী নম্বৰতো আপোনালোকে ফোন কৰি পেলাই জনাব পাৰে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰলৈ গোটেই টকাসমূহ ইতিমধ্যে ৰিলিজ কৰি দিছে ফাণ্ডসমূহ দি দিছে গতিকে আপোনালোকে অতি সোনকালে আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে তাতে গৈ আপোনালোকে আবেদন কৰক ধন্যবাদ